বন্ধুসকল মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম KKHSৰ পৰা কেনেকৈ মাৰ্কশ্বিট অথবা গ্ৰেডশ্বিট ডাউনলোড কৰিব লাগে। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। প্ৰথমে আপুনি গুগল ক্ৰমত গৈ পেলাই কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো টাইপিং কৰি ল'ব। এনেকৈ KKHSOU টাইপিং কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। প্ৰথমে যেটো ৱেবছাইট দেখা পাই আছে, লিংক দেখা পাই আছে, তাতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নতুন ইণ্টাৰফেচ খোল খাব। অলপমান স্ক্ৰল ডাউন কৰি তলত দেখা পাব লাৰ্নাৰ্ছ জোন বুলি, তাতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰা দিয়াৰ লগে লগে নতুন এটা পেজ খোল খাব। অলপমান স্ক্ৰল ডাউন কৰি ইয়াত কেইটামান অপশ্যন দেখা পাব। ইয়াত দেখি আছে মাৰ্কশ্বিট বুলি এটা অপশ্যন আছে, তাতে আপুনি ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে ইয়াত আপোনাৰ এনৰোলমেণ্ট নম্বৰটো বহাব লাগিব। মই বহাই দেখুৱাই আছোঁ। তাৰপিছত আপোনাৰ ছেমিষ্টাৰ চিলেক্ট কৰি ল'ব। কোনটো ছিজনত আপুনি এক্সাম দিছিলে সেইটো শুদ্ধকৈ আপুনি চিলেক্ট কৰি ল'ব লাগিব। ইয়াত মই এটা চিলেক্ট কৰি লৈ আছোঁ। যেনেকৈ মই MA ছেকেণ্ড ছেমিষ্টাৰৰ গ্ৰেডশ্বিটটো ডাউনলোড কৰিম। তাৰপিছত মই ছাবমিট কৰি দিলোঁ। চিলেক্ট কৰি লৈ পেলাই ছাবমিট কৰিব। ছাবমিট কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ গ্ৰেডশ্বিটখন ওলাই আহিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি পেলাই তলত দেখা পাই আছে প্ৰিণ্টৰ অপশ্যন। ইয়াতে প্ৰিণ্টত ক্লিক কৰি আপোনাৰ গ্ৰেডশ্বিটখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।